ৰাজ্যত পুনৰ ২-৩খন আসনত উপনিৰ্বাচন হ'ব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। বিধায়ক ক্ৰয় বিক্ৰয় কৰাৰ পৰিৱৰ্তে ৰাজ্যৰ সমস্যাত গুৰুত্ব দিবলৈ আহ্বান জনাইছে ভূপেন বৰাই। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছিল যে পুনৰ হয়তো ২-৩টা সমষ্টিৰ উপনিৰ্বাচন হ'ব পাৰে, কাৰণ ২-৩টা সমষ্টিৰ ৰাইজে বিচাৰিছে উপনিৰ্বাচন আৰু ৰাজ্যত পুনৰ ২-৩টা সমষ্টিৰ উপনিৰ্বাচন হ'ব বুলি মন্তব্য কৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। বিধায়ক ক্ৰয় বিক্ৰয় কৰাৰ পৰিৱৰ্তে ৰাজ্যৰ সমস্যাত গুৰুত্ব দিবলৈ আহ্বান ভূপেন বৰাৰ। ৰাজ্যখনত এতিয়াও বহু সমস্যা অসমাধানিত হৈ আছে। অভাৱনীয় মূল্যবৃদ্ধিয়ে নিত্যবিভোজ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজ মধ্যবিত্তসকলক একেবাৰে চিন্তাত অতি কোঙা কৰি পেলাইছে। তেনেকুৱা সময়ত কেৱল আৰু সমষ্টিত উপনিৰ্বাচন হ'ব, আৰু কংগ্ৰেছৰ বিধায়ক বিজেপিলৈ আহিব, এই অদৰকাৰী অলাগতিয়াল কামবিলাকত লাগি থকাতকৈ ৰাইজে বিচাৰিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰখনে যিবিলাক প্ৰতিশ্ৰুতি নিৰ্বাচনৰ সময়ত দিছিল, এই প্ৰতিশ্ৰুতিবিলাক পালন কৰাত গুৰুত্ব দিয়ক। মূল্যবৃদ্ধি আপোনালোকে কি কৈছিলে যে বহুত হুই মেহেংগাই কি মাৰ ইছ বাৰ বিজেপি চৰকাৰ। এতিয়া মেহেংগাইটো তেতিয়া মাৰ বুলি কৈছিলে, এতিয়াতো মেহেংগাই মাধমাৰ দিছে আপোনালোকে ৰাইজক। এই মাধমাৰৰ পৰা ৰাইজক বচাবৰ কাৰণে আপোনালোকে চিন্তা কৰক। আপোনালোকে কিয় আমাৰ দলৰ বিধায়কসকলৰ মানসিকভাৱে হাৰাশাস্তি কৰি আমাৰ দলৰ বিধায়কসকলৰ সমাজত লোকচকুত হেয় প্ৰতিপন্ন কৰাবৰ কাৰণে এজন বিধায়কৰ বিৰুদ্ধে এইজনৰ ষড়যন্ত্ৰত আপোনালোক কিয় লিপ্ত হৈছে? নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক অব্যাহত আছে। ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ সভাপতি জে.পি. নাড্ডাৰ লগতে বিজেপিৰ শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে। হেঙেৰাবাৰীৰ পৰা ভাৰ্চুৱেলি কাৰ্যনিৰ্বাহকত অংশ লৈছে ৰাজ্যিক বিজেপিৰ নেতৃত্বই। ভাৰ্চুৱেলি অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সোমবাৰে ৰাজ্যিক বিজেপিৰে হ'ব বিষয়ববীয়াৰ বৈঠক। 12 নৱেম্বৰৰ পৰা মুম্বাইত 3দিনীয়াকৈ হ'ব দেশৰ বিজেপি বিধায়কৰ প্ৰশিক্ষণ। মুম্বাইৰ ৰামভাও মালগী প্ৰবোধিনীত 3দিনীয়াকৈ অনুষ্ঠিত প্ৰশিক্ষণত উপস্থিত থাকিব দেশৰ সকলো বিজেপি বিধায়ক। 9 নৱেম্বৰতে মুম্বাইলৈ ৰাওনা হ'ব অসমৰ একাংশ বিজেপিৰ বিধায়ক। এই প্ৰশিক্ষণত দলৰ বিচাৰধাৰা, দলৰ আদৰ্শৰ লগতে বিধায়ক পুঁজিৰ ব্যৱহাৰ, আঁচনি ৰূপায়ণক লৈ আলোচনা কৰা হ'ব। 3দিনীয়া প্ৰশিক্ষণ শিবিৰত মাৰ্গদৰ্শনৰ বাবে উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি.এল. সন্তোষকে ধৰি শীৰ্ষ নেতাসকল। ড্ৰাগছৰ বিৰুদ্ধে গড়চুক আৰক্ষীৰ মাৰাথন অভিযান। গড়চুকৰ পৰা বৰাগাঁও হৈ জালুকবাৰীত খেদি খেদি কৰায়ত্ব কৰিলে এটা ড্ৰাগছ পেডলাৰক। স্কুটি লৈ ড্ৰাগছ বিক্ৰীৰ উদ্দেশ্যে অহা সাহিল খান নামৰ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে গড়চুক আৰক্ষীয়ে। আবেলিৰ পৰা নিশালৈ গড়চুক আৰক্ষীয়ে চলালে ড্ৰাগছ বিৰোধী অভিযান। ধৃত সাহিল খানৰ পৰা প্ৰায় 2 লাখ টকা মূল্যৰ গাঞ্জা, নিচাযুক্ত সামগ্ৰী জব্দ কৰা হৈছে। ধৃত সাহিল খানৰ ঘৰ গুৱাহাটী ক্লাবত বুলি জানিব পৰা হৈছে। তোমাৰ সাহিল খান কি কৰিছিলা? অলপ প্ৰকিন পাইছোঁ লগত। ক'ত ক'ত তোমাৰ? গুৱাহাটী ক্লাব। ক'ত ক'ত পায়? পায় মানে ক'ত পায়তো চব জেগাতে পায় আজিকালি। তুমি ক'ৰ পৰা আনিছিলা? মই ইয়াতে ব্ৰিজৰ ওপৰৰ পৰা। কিমানকৈ লয়? ইয়াত 35-40 হাজাৰ। আজি 4মান বজাত আমি খবৰ এটা পালোঁ যে ল'ৰা এটা সাহিল খান বুলি ল'ৰা এটা তাৰ এক্টিভ হাতি আমাৰ ইয়াতে গড়চুক এলেকাত সি এটা ড্ৰাগছৰ ডেলিভাৰী কৰিব। এই সংবাদটো পোৱাৰ লগে লগে মই মোৰ ষ্টাফটো লৈ পেলাই গ'লোঁ কি বৰগাঁও চেকিং কৰাৰ টাইমত তেওঁ খবৰ পাই গ'ল, তেওঁ গম পাই গ'ল আমাক চেকিং কৰাত দেখা পায়। তেওঁ চেকিং কৰাটো দেখা পাই তেওঁ গাড়ীটো তাৰ স্কুটিটো লৈ সেই ইফালে আকৌ জালুকবাৰী ফালে পলালে। তে আমিও তাৰ পিছে পিছে খেদি খেদি মানে সি ব্ৰিজৰ তলত সোমাই গ'ল। ব্ৰিজৰ তলৰ পৰা সোমোৱাৰ পিছত আমি অলপ খেলিমেলি হৈ গ'ল। পিছত কিন্তু তেওঁক আমি কাটিয়াদলঙত এটা হোটেলৰ ওচৰত তাৰ গাড়ীটো দেখা পালোঁ। তাৰপিছত তেওঁ এটা হোটেলত বহি থকা অৱস্থাতে তেওঁৰ হেফাজতৰ পৰা আমি 12 গ্ৰাম সন্দেহজনক হেৰইন ৰিকভাৰ কৰিছোঁ। হেৰি ইণ্টাৰনেশ্যনেল মূল্যটো বহুত আছে, more than 7 লাখ ওপৰত হ'ব যেন পাওঁ। চাওঁ তেওঁ এতিয়া সোধা পোছা কৰি আছে। তেওঁৰ ঘৰটো আমাৰ গুৱাহাটী ক্লাবৰ ওচৰত। তেওঁ নিজে স্বীকাৰ কৰিছে তেওঁ ব্যৱসায় কৰে, তেওঁ এইটো হেৰি কৰা বুলি।
হাৰিয়ানাত বিক্ৰী কৰা জামুগুৰিহাটৰ ৩ সন্তানৰ এগৰাকী মাতৃ পলাই আহি অসমত উপস্থিত হোৱাৰ পিছতে পোহৰলৈ আহিছে মানৱ দেহ ব্যৱসায়ৰ ভয়ংকৰ তথ্য। ছমাহ পূৰ্বে ৩ সন্তানসহ সন্তানহীন হৈছিল জামুগুৰিহাট অঞ্চলৰ এগৰাকী মহিলা। কিন্তু যোৱা ৪ অক্টোবৰত নিৰুদ্দিষ্ট মহিলাগৰাকী আহি হঠাৎ ঘৰ ওলায়। মহিলাগৰাকীয়ে সন্তানকেইটাক বিচাৰি নাপাই এক গোচৰ ৰুজু কৰে জামুগুৰি আৰক্ষী থানাত। ইয়াৰ পিছতে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল জামুগুৰি জয়সিন্ধিৰ বিটু বৰা নামৰ যুৱকজনে মহিলাগৰাকীৰ ৩ সন্তানৰ দায়িত্ব লোৱাৰ প্ৰতিশ্ৰুতি দি মহিলাগৰাকীক দিল্লীলৈ নি এটা অসৎ চক্ৰৰ হাতত প্ৰায় ১.৫ লাখ টকাত বিক্ৰী কৰাৰ কথা। ইয়াৰ পিছতে দিল্লীৰ চক্ৰটোৱে টকাৰ বিনিময়ত হাৰিয়ানাৰ এজন লোকৰ লগত মহিলাগৰাকীক বিয়া দিয়ে বৃহৎ ধনৰ লেনদেনত। আনহাতে অভিযুক্ত বিটুৱে শিশু ৩টাক বিক্ৰী কৰাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰে। আৰক্ষীয়ে ইটানগৰ আৰু জাপৰিজুৰ পৰা বিক্ৰী কৰা শিশুকেইটাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। हे रॅकेटात इतिमध्ये 3 जण अरेस्ट होईल. बिट्टू बोरा, इस्माइल अली अलेस पोशा আৰু খ্ৰীষ্টফাৰ ডাং আলাই সুনীল, এই 3 জন अरेस्ट হ'ল। ইফালে যোৱা 3 দিনত আৰু 2টা কেছত আমি এনেকুৱা এজনী নাবালিক ছোৱালী আৰু এজনী বালিক ছোৱালী আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। বিটু বৰা নামৰ লোকজনে তেখেতক দিল্লীলৈ বুলি লৈ গৈছিলে। দিল্লীত তেওঁ আৰু কেইজনমান সৰবৰাহকাৰীৰ লগত দুৰ্ভাগ্যক্ৰমে তেখেতৰ সংযোগ হয় আৰু তেওঁলোকে হাৰিয়ানাৰ এজন মানুহৰ ওচৰত তেখেতক প্ৰায় ১.৫ লাখমান টকাত তেখেতক বিক্ৰী কৰি দিয়ে। অথচ সেইটো তেওঁ বিক্ৰী কৰা বুলি গম নাপালে, তেওঁ তেখেতৰ লগত বিয়া হোৱা বুলি জানিব পাৰিলে ভিক্টিমগৰাকীয়ে। হাৰিয়ানাৰ পৰা পলাই আহি তেওঁ আকৌ আহি ল'ৰা ছোৱালীকেইটাৰ সন্ধান কৰে, কিন্তু ল'ৰা ছোৱালীকেইটাৰ সন্ধান নাপায় তেখেতে পুলিচৰ ওচৰ চাপে। ২০১৫ চনত নগাঁও জিলাৰ জুৰিয়াৰ পূব কলাডুবাত এটা প্ৰকাণ্ড শব্দই জোকাৰি গৈছিল। ভাৰতীয় বায়ুসেনাৰ সুখয় 30 নামৰ অত্যাধুনিক যুদ্ধ বিমানখন তেজপুৰৰ পৰা উৰা মৰাৰ কিছু সময় পিছত দুৰ্ঘটনাত পতিত হৈ 15 ফুট দ গাঁতৰ সৃষ্টি কৰি সোমাই পৰিছিল পূব কলাডুবিৰ ধাননি পথাৰত। অৱশ্যে বিমানখনৰ 2জন চালকে আকাশমাৰ্গৰ পৰা পেৰাচুটেৰে জঁপিয়াই নিজৰ প্ৰাণ ৰক্ষা কৰিছিল। পিছে এই বিমান দুৰ্ঘটনাত 6টাকৈ বছৰ অতিক্ৰম হোৱাৰ পিছতো আজিও ইয়াৰ ৰাইজে কুফল ভোগ কৰিয়ে আছে। দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হৈছিল 5জনকৈ স্থানীয় লোক। বিমানখনৰ তেল আজিলৈকে খেতিপথাৰত থকাত মাছৰ লগতে শস্যৰ বহুত ক্ষতিৰ সন্মুখীন হৈছে। বহু কৃষকে ভুগিবলগীয়া হৈছে ইয়াৰ পৰিণাম। আমি জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকে কেনেকুৱা ধৰণৰ ক্ষতিগ্ৰস্ত হৈছিল, পৰৱৰ্তী পৰ্যায়ত চৰকাৰৰ পৰা কিবা সহায় সহযোগ তেওঁলোকে পাইছে নেকি, বা কৰ্তৃপক্ষৰ পৰা বিভাগীয় কৰ্তৃপক্ষৰ পৰা কিবা ধৰণৰ কিবা সহযোগ পাইছে নেকি, যে কি হৈছে আপোনালোকে কিবা সহযোগ পাইছে নেকি, যে যিটো সুখয় 30 দুৰ্ঘটনাগ্ৰস্ত হৈছিলে? হয়, 2015 চনৰ মে' মাহৰ 19 তাৰিখে আমাৰ তেজপুৰ হালনিবাৰীৰ বায়ুসেনা বিভাগৰ এখন বিমান আমাৰ এই পূব কলাডুবাত বিমান ভূপতিত হয়। যিখন জেগাত পৰিছে সেইখন জেগাত প্ৰচুৰ পৰিমাণে এই খেতিখিনিত প্ৰচুৰ পৰিমাণে ধান উৎপাদন হৈছিলে। আৰু আজি এই বিমানখন ভূপতিত হোৱাৰ ফলত আজিলৈকে ইয়াত কোনো ধৰণৰ শস্য ফচল এই গাঁৱৰ দুৰ্ভগীয়া পৰিয়ালবিলাকে এই ফচল কোনো ধৰণৰ উৎপাদন কৰিব নোৱাৰে। ইয়াৰ ফলত যিখন গাঁত হৈছিলে এই ফচলটো নহয়, খেতি বাতি নহয়, তাৰ পৰিৱৰ্তে যিখন গাঁত হৈছিলে সেই গাঁত মানে এতিয়া পুখুৰী খন্দা হৈছে। আৰু পুখুৰীত আনকি পুখুৰীটো মাছৰ ঠিকমতে মাছ উৎপাদন নহয়। আৰু এই ইয়াৰ মাছ খালে যদি সৰু মাছে খায়, মানে মাছ খালে মানে ইয়াত কিবা কেমিকেল জাতীয় মানে কিবা এটা যাকে এনেকুৱা মিহলি হৈ আছে। আঘাতপ্ৰাপ্ত হৈছিলে কেইজন? আঘাতপ্ৰাপ্ত 5জন মানুহ আঘাতপ্ৰাপ্ত হৈছিলে। আৰু সেই আনকি আঘাতপ্ৰাপ্ত মানুহখিনি আজিলৈকে 1 টকাৰ বা 1 পইচাৰ সাহায্য পোৱা নাই বায়ুসেনা বিভাগৰ পৰা, আনকি চৰকাৰৰ পৰা পোৱা নাই। এই সংক্ৰান্তত আপোনালোক যোগাযোগ কৰা নাই নেকি? আগতে বহুত যোগাযোগ কৰা হৈছে, বহুত যোগাযোগ কৰিছো, বায়ুসেনা বিভাগৰ ওচৰতো যোগাযোগ কৰিছো, জিলা প্ৰশাসনকো আমি জনাইছো এই সংক্ৰান্তত। আজিলৈকে কোনো 1 টকাৰ আমি সাহায্য পোৱা নাই। আনকি আমাৰ এই গাঁৱৰ মানুহবিলাকে আজিলৈকে এই বিমানখন ভূপতিত হোৱাৰ কাৰণে আজিলৈকে এই গাঁৱৰ মানুহে যিটো মানে আমি পানী খাব লাগে, পানী দমকলৰ পানী, সেই পানীখিনিও আজি গোন্ধাই থাকে। আমি এতিয়া চিন্তিত হৈ আছোঁ, এই পানীখিনি খোৱাৰ কাৰণে আমাৰ বডিত কিবা এফেক্ট আহিব নেকি। আমি সেইকাৰণে এইটো আজিও আকৌ পুনৰবাৰ মই অসম চৰকাৰক দাবী জনাইছোঁ, বায়ুসেনা বিভাগক দাবী জনাইছোঁ যে ইয়াৰ এই দুৰ্ভগীয়া পৰিয়ালখিনিক যি আৰ্থিক অনাটনত ভুগিছে
ইয়াৰ ফলত আমি সেই আৰ্থিক সাহায্য অলপ বিচাৰিছোঁ হয় তেওঁলোকে আৰ্থিক সাহায্য পোৱা নাই আৰু চৰকাৰক দাবী জনাইছে যে তেওঁলোকক আৰ্থিক সাহায্য প্ৰদান কৰক যিহেতু তেওঁলোক যথেষ্টখিনি ক্ষতিগ্ৰস্ত হৈছিল কিন্তু ইয়াৰ পিছতো বায়ু সেনা বিভাগে কিন্তু কোনো ধৰণৰ কোনো সহায় তেওঁলোকক কৰা নাই আনকি সেইখিনি সময়ত তেওঁলোকে হেলিকপ্টাৰ যোগে অৱতৰণ কৰি পেলাই তেওঁলোকে যিবিলাক ফচলৰ খেতি পথাৰ তেওঁলোকে নষ্ট কৰিছিলে সেই খেতি পথাৰৰ ক্ষতিপূৰণ তেওঁলোকে দিয়া নাই স্থানীয় ৰাইজে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক তেওঁলোকে আহ্বান জনাইছে তেওঁলোকে অনুৰোধ জনাইছে যে তেওঁলোকে যিখিনি ক্ষতিগ্ৰস্ত হৈছিলে ক্ষতিগ্ৰস্ত পৰিয়ালক তেওঁলোকক সাহায্য দিবৰ কাৰণে তেওঁলোকে অনুৰোধ জনাইছে মিড ডে 18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো এটি বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ স্বাগতম নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক ইতিমধ্যে চলি আছে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপিৰ সভাপতি জেপি নাড্ডাৰ লগতে বিজেপিৰ শীৰ্ষ নেতৃত্ব অংশগ্ৰহণ কৰিছে আৰু ইফালে হেঙাৰাবাৰীৰ পৰা ভাৰ্চুৱেলি কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰিছে ৰাজ্যিক বিজেপিৰ নেতৃত্বই এই মুহূৰ্তত হেঙেৰাবাৰীত আছে আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্য আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো বলেনৰ সৈতে বলেন বৰ্তমান ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ কি কাৰ্যসূচী চলি আছে পোনপটীয়াকৈ আপোনাৰ পৰা জানিব বিচাৰিম চাওক ইতিমধ্যে প্ৰায় 2 ঘণ্টা সময় অতিক্ৰম কৰিব হ'ল কাৰণ 10:30 বজাতে আৰম্ভ হৈছিল এই ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক আৰু ভাৰ্চুৱেল যোগে যিহেতুকে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ সভাপতি ঠিক সাংসদ তপন গগৈক প্ৰমুখ্য কৰি 5 গৰাকী ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ যি সদস্য সেই কাৰ্যনিৰ্বাহকৰ সদস্যৰ উপস্থিতিত এই মুহূৰ্তত ভাৰ্চুৱেল মিডিয়া যোগে ইতিমধ্যে সংযোগ স্থাপন কৰি তেখেতসকলৰ যিখন বৈঠক ইতিমধ্যে 2 ঘণ্টা সময় অতিক্ৰম কৰিব হ'ল আৰু সেই সময়ছোৱাতে বিশেষকৈ অনুমান কৰিব পাৰি যে শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা যি ৰাজ্যৰ উপ নিৰ্বাচন তথা দেশৰ কেইবাখনো ৰাজ্যৰ যি উপ নিৰ্বাচন সেই উপ নিৰ্বাচনৰ ফলাফল প্ৰক্ৰিয়াতে কোন দিশে আগবাঢ়িছে সেয়াও আচলতে লক্ষণীয় আছে ঠিক একেদৰে চাব পাৰি যে সন্মুখত থকা বিহাৰ আৰু সন্মুখত থকা দুখনকৈ ৰাজ্যৰ যি নিৰ্বাচন মণিপুৰৰ নিৰ্বাচন সেই নিৰ্বাচনক লৈ মুখ্য কৰি বিশেষকৈ চৰ্চা হোৱাৰ সম্ভাৱনা থাকিব একেদৰে দেখিব পোৱা গৈছে যে এই উপ নিৰ্বাচনৰ সময়ছোৱাতে য'ত আচলতে বিজেপিৰ চৰকাৰ আছে সেই বিজেপিৰ চৰকাৰ থকা ৰাজ্যটো আচলতে উপ নিৰ্বাচনৰ বহুকেইখন ৰাজ্যৰ ফলাফল এনেকুৱা আশাব্যঞ্জক নাছিলে আৰু সেইসমূহ দিশো হয়তো পৰ্যালোচনা কৰাৰ সম্ভাৱনা থাকিব একেদৰে ৰাজ্য তথা সমগ্ৰ দেশত যি মূল্য বৃদ্ধি তথা অন্যান্য সা সামগ্ৰীৰ যি অত্যাধিক মূল্য বৃদ্ধি সেই মূল্য বৃদ্ধি নিয়ন্ত্ৰণ তথা কি ধৰণৰ ব্যৱস্থা হ'ব পাৰে বা আগন্তুক উপ নিৰ্বাচনসমূহত সেয়াৰ প্ৰভাৱ থাকিব সেই প্ৰভাৱ আচলতে কিদৰে দূৰ কৰা হ'ব এই দিশো হয়তো চৰ্চা কৰাৰ সম্ভাৱনা থাকিব গতিকে এনে কেতবোৰ দিশ লৈ আজি ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত আলোচনা হোৱাৰ সম্ভাৱনা থাকিব আৰু একেদৰে দলীয় কাম কাজ লৈ আমি দেখিবলৈ পাইছোঁ যে ইতিমধ্যেই এটা বিধায়কসকলক লগত লৈ এখন কৰ্মশালা অনুষ্ঠিত কৰা 3দিনীয়া কাৰ্যসূচীত এখন কৰ্মশালাৰ পদক্ষেপ লোৱা হৈছে গতিকে সেই কাৰ্যসূচী লোৱা হৈছে গতিকে এনে কেতবোৰ দিশ হয়তো অনাগত ভৱিষ্যতৰ দিনত ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা হয়তো গ্ৰহণ কৰিব গতিকে স্বাভাৱিকতে ক'ব পাৰি যে সেইসমূহ দিশো হয়তো পৰ্যালোচনা হ'ব এইখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত গতিকে স্বাভাৱিকতে ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কৰ্মকৰ্তা সেই কৰ্মকৰ্তাসকলৰ এই মুহূৰ্তৰ কাৰ্যনিৰ্বাহকত যিসমূহ চলি থকা বিষয় সেইসমূহে গুৰুত্ব স্থান কৰিব আৰু একেদৰে দেখিবলৈ যদি পোৱা হয় যে অসমৰ ক্ষেত্ৰতো দেখিব পোৱা গৈছে যে এই বৈঠকৰ কাৰ্যনিৰ্বাহকৰ পিছতে দলীয়ভাৱে যিসকল জিলা সভাপতি তথা অন্যান্য যিসকল বিষয়ববীয়া সেইসকলৰ সৈতেও তেখেতসকলে বৈঠক অনুষ্ঠিত কৰিছে গতিকে ক'ব পাৰি যে ভাৰতীয় জনতা পাৰ্টী এই মুহূৰ্তত যিকেইখন আসন সেই আসনতকৈ আৰু অধিক অনাগত দিনত যাতে বৃদ্ধি কৰিব পাৰি সেইসমূহ যিসমূহ জনতা ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে যাতে তেখেতসকলক আনিব পাৰি তেনেকুৱা এটা চিন্তা চৰ্চাৰে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ কাম কাজ তেখেতসকলে তুংগত ৰাখিছে যদিও বা ৰাজ্যত বিজেপিৰ শাসন আছে গতিকে এই বিজেপিৰ শাসনত থকাৰ সময়ছোৱাত আৰু পুনৰ ক্ষমতা অধিক শক্তিশালী কৰিব পাৰে সেই কেতবোৰ দিশৰ ক্ষেত্ৰত চৰ্চা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে গতিকে স্বাভাৱিকতে ক'ব পাৰি যে এই মুহূৰ্তলৈকে ক'ব পাৰি যে প্ৰায় 2 ঘণ্টা ধৰণৰ যিখন বৈঠক সেই বৈঠকে ইতিমধ্যে আৰু হয়তো কিছু সময়ৰ প্ৰয়োজন হ'ব হয়তো সেই বৈঠকৰ অন্ততহে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ লগত ৰাখি সংবাদ মাধ্যমত এই ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত কোনবোৰ দিশ অসমৰ ক্ষেত্ৰত আচলতে কোনবোৰ দিশত গুৰুত্ব আৰোপ কৰা হৈছে সেই দিশো হয়তো পৰ্যালোচনা কৰাৰ সম্ভাৱনা স্বাভাৱিকতে থাকিব গতিকে ক'ব পাৰি অত্যন্ত ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে গুৰুত্বপূৰ্ণ এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু সেই কাৰ্যনিৰ্বাহকৰ কোনবোৰ দিশৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ'ব কোনবোৰ দিশৰ ক্ষেত্ৰত সংযোজন কৰা হ'ব সেই দিশসমূহেই আটাইতকৈ মূল কেন্দ্ৰবিন্দু হৈ পৰিছে এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীৰ হয় ধন্যবাদ বলেন ধন্যবাদ জ্ঞাপন কৰিছো বিশেষকৈ উপনিৰ্বাচনৰ ফলাফল বা আহি থকা ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচনক লৈ মূলত আলোচনা কৰা হৈছে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলি এই বৈঠকত অংশগ্ৰহণ কৰিছে আনহাতে দিল্লীত অনুষ্ঠিত হোৱা বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই অংশগ্ৰহণ কৰিছে দিল্লীত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত। ক্ৰমাৎ সোণোৱালী হৈ উঠিছে শাওনৰ সেউজীয়া পথাৰ। মুঠি মুঠি পকা ধানেৰে ভৰি পৰিছে পথাৰখন। আমি দৃশ্য দেখুৱাম নুমলীগড়ৰ এটা দৃশ্য, নুমলীগড়ৰ ফুলবাৰী অঞ্চলৰ দৃশ্য। কৃষকে বহু কষ্টেৰে ৰোপণ কৰা শালি ধানৰ খেতিডৰা এতিয়া সোণোৱালী হৈ উঠাত হাঁহি বিৰিঙিছে এইসকল চহা কৃষকৰ মুখত। হাতে হাতে কাঁচি লৈ সোণগুটি চপোৱাত ব্যস্ত হৈছে বোৱাৰী জীয়ৰী। তাৰ মাজতে আকৌ পথাৰৰ মাজতে ল'লে ৰবাব টেঙাৰ জুতিও। মুঠৰ ওপৰত এতিয়া যেন এইসকল কৃষকৰ মনলৈ সোণোৱালী পথাৰখনে লৈ আহিছে সুখৰ খবৰ, আনন্দৰ খবৰ, আশাৰ বতৰা। উপস্থিত আছো নুমলীগড়ৰ কাষৰীয়া ফুলবাৰীৰ এখন ধাননি পথাৰত। এতিয়া যিহেতু কৃষকৰ যি সেউজীয়া সপোন, কৃষকৰ সেউজীয়া সপোন বৰ্তমান সোণালী ৰঙলৈ ৰূপান্তৰিত হৈছে আৰু তাৰ লগতে দেখিবলৈ পোৱা গৈছে দাৱনীসকলৰো ব্যস্ততা বাঢ়িছে। তেওঁলোকে ঘৰৰ সকলো কাম এৰি এতিয়া নিজৰ যি সপোনৰ এই শালি ধানৰ খেতিডৰালৈ পুৱাই ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে এতিয়া নিজৰ ভঁৰালটো, নিজৰ পৰিয়ালটো পোহপাল দিবলৈ এনেদৰে শালি ধানৰ পথাৰত ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে। মই কেমেৰা পাৰ্চনক প্ৰথমে সেই সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ ক'ম। পুৱাই এইসকল দাৱনী যিহেতু দেখা পোৱা গৈছে শালি ধানৰ খেতি পথাৰে বৰ্তমান সোণালী ৰং লৈছে আৰু সোণালী ৰং লোৱাৰ লগে লগে কৃষকৰ যি সপোন, সেই সপোন বাস্তৱায়িত হৈছে। খেতি পথাৰত কৃষক আছে তথা দাৱনী আছে। মই পোনে পোনে তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম। দাদা, কি ক'ব, আপোনালোকৰ যি সেউজীয়া সপোন, সেই সেউজীয়া সপোন বৰ্তমান সোণালী ৰঙলৈ পৰিৱৰ্তন হৈছে, এতিয়া আপোনালোকৰ মুখত প্ৰাপ্তিৰ হাঁহি, কি ক'ব এই ক্ষেত্ৰত? হয়, আমাৰ কাতি মাহত আমি ধান দাবলৈ দাৱনী আনি আমি ধান দাইছোঁ। গতিকে আমাৰ সঁচাকৈ বৰ আনন্দ আৰু এই আনন্দমুখীতে আমি মানে আপোনালোকক পাইছোঁ। তথাপিও আমাৰ খেতি কিমান কষ্ট হয় এই যিহেতু সেউজীয়াৰ পৰা আচলতে সোণালী ৰঙলৈকে ৰূপান্তৰিত কৰাত কিমান কষ্ট হয় আপোনালোকৰ? হয়, আমাৰ এই খেতি কৰিবলৈ যাওঁতে আমাৰ যিখিনি পাৰিশ্ৰমিক হয়, সেই পাৰিশ্ৰমিকটো আমি বহুত কষ্টৰে কৰোঁ আৰু খেতি কৰাৰ পিছত আমাৰ যিখিনি আমি দেখিবলৈ পাওঁ সেইখিনি আমাৰ সঁচাকৈ বৰ আনন্দময় আৰু এতিয়াহে আপোনালোকৰ আচল মুখত হাঁহি বিৰিঙিছে। হয় হয় হয়। বাইদেউ, কি ক'ব, কেনেকুৱা লাগিছে এতিয়া? ধান দাই ভালেই লাগিছে বাৰু, খালি আৰু ধান মানে বৰষুণ নাপালে যে তেনেকৈ ৰুওঁতে বৰ আশাৰে ৰোৱা হৈছিলে, কিন্তু পিছত আৰু বৰ ভাল ফচল পোৱা নগ'ল। তথাপি আৰু ইয়াতে দেখা পোৱা যায় আপোনালোকে বহুত কষ্টৰে এই খেতিডৰা কৰে আৰু এতিয়া পকিবলৈ লৈছে, এতিয়া কেনেকুৱা লাগিছে মনটো? মনটোত বহুত আনন্দই লাগিছে আৰু আনতকৈ যে অকণমান সোনকালে দাব পাৰিছোঁ, কিন্তু ইমান আৰু আনন্দও লগা নাই, মানে ইমান খেতি ভাল নহ'ল যে। ৰাতিপুৱাই ওলাই আহে আপোনালোক? আমি ৰাতিপুৱা ঘৰৰ কাম বন কৰি প্ৰায় ল'ৰা ছোৱালীক খুৱাই বোৱাই ওলাই আহোঁ আৰু কাম বন কৰি ধান দাব। সকলোৱে একেলগে ইয়াতে ধান দায়? ধান দাওঁ আমি, এনেকৈ ধান দায় আৰু 12টা বজাত আৰু খোৱা বোৱা কৰি আকৌ ধান কাটিবলৈ লাগি যাওঁ আৰু আমি আনন্দ পাওঁ আৰু ধান দাই আমাৰ কৰ্মই আৰু বছৰি কৰি থকা। হয়, নিশ্চয়কৈ এনেদৰে এতিয়া এইসকল চহা কৃষকৰ মুখত হাঁহি দেখিবলৈ পোৱা গৈছে। বাক্সাৰ এজন উচ্চ খেলুৱৈয়ে অসমলৈ কঢ়িয়াই আনিলে গৌৰৱ। নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ লৈ ব্ৰঞ্জৰ পদক লাভেৰে সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে কেশৱ ব্ৰহ্মই। আৰ্থিক দিনতাৰ বাবে এতিয়া থমকি ৰ'বলগীয়া হৈছে প্ৰতিভাৱান খেলুৱৈগৰাকী। নিকাশিত ডান্সৰাং বৰ্ডৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি নিজকে খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে যদিও আৰ্থিক দৈন্যতাই হতাশ কৰিছে কেশৱ ব্ৰহ্মক। খেতি বাতিৰে পৰিয়াল পোহপাল দিয়া পিতৃয়ে দিব নোৱাৰে আৰ্থিক সকাহ। এই ক্ষেত্ৰত নাই কোনো চৰকাৰী সাহায্য, যাৰ বাবে নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় উচ্চ প্ৰতিযোগিতাত অংশ ল'বলৈ বিক্ৰী কৰিবলগীয়া হৈছে নিজৰ পোহনীয়া গৰু। গৰু বিক্ৰী পোৱা ধন লৈ কেশৱ ব্ৰহ্মই অংশ লৈছিল ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত। এজন ভাল প্লেয়াৰ হ'বলৈ পাইছোঁ ইণ্ডিয়া। প্ৰস্তুত আমাৰ ঘৰত কাৰো চাকৰি বাকৰি নাই, ঠিক খেতি কৰে অলপ চলপ আৰু
গৰু ছাগল এনেকৈ বেছি পেলাই গেম খেলিব যাওঁ আৰু অলপ সহায় কৰিলে মই ভাল পাওঁ আৰু না ঘৰৰ কাৰণে ঘৰো আমাৰ এনেকৈ ভাল হয় খেলৰ কাৰণে ইণ্টাৰেষ্ট আছে এতিয়া মানে নেশ্যনেলৰ পৰা ইণ্টাৰনেশ্যনেল লেভেল যাম বুলি ইণ্টাৰেষ্ট কৰি আছে যদি গভমেণ্টে সহায় কৰি দিয়ে তেনেহ'লে ইণ্ডিয়ানৰ সি এটা ভাল প্লেয়াৰ হৈ উঠিব ৰিয়াৰ এখুতে সময় হ'ল মিড-ডে 18 পৰা বিদায় লোৱাৰ নমস্কাৰ Engineering Power Tiller now with free registration in